সদায়ৰ দৰে ব্যস্ত ৰাতিপুৱা এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰাতিপুৱাই এইবোৰ পাতবোৰ শুকান পাতবোৰ গোটেই মানে জুই জ্বলাই দিলো কাৰণ চাৰিওফালে পাত হৈ গৈছে। একেদিন যিহেতুকে ধূলি বালিৰ দিন তেনেকৈ চাৰিওফালে গছৰ পাতবোৰ সৰে আৰু বতাহ দিয়াৰ লগে লগে গোটেই চোতাল বা তেনেকৈ লেতেৰা হৈ যায়। সেইবাবে পাতবোৰ যদি সাৰি থোৱা হয় বা লগতে ধূলি বালিবোৰত যদি পানী ছটিয়াই থোৱা হয় তেতিয়াহ'লে আৰু তেনেকৈ চোতাললৈ লেতেৰা পাতবোৰ নাযায়। সেইকাৰণে আৰু এই ঝাৰু পাত মানে বেয়া হৈছিল। বেয়া হোৱা বাবেও মই তেনেকে সাৰিব পৰা নাছিলো। আজি আকৌ ধুনীয়াকে বনাই লোৱা হ'ল। এনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ থকা মানুহৰ বাবে এনেকুৱা ধৰণৰ ঝাৰু পাতৰ বহুত বেছি প্ৰয়োজন নহয়নে? আৰু ৰাতিপুৱাটোৰ আটাইতকৈ ভাল লগা সময়খিনিয়ে হৈছে এইটো মোৰ বহুত ভাল লগা সময়। দিনটোৰ সকলো কামৰ ভিতৰত ভাল লগা সময়। এনেকৈ জীৱ-জন্তুখিনিক আমি যেতিয়া খাদ্য খাবলৈ দিওঁ, চৰাই-চিৰিকটি, পাৰ বা তেনেকে আমাৰ হাঁহ আছে। আৰু বহুতে এই হাঁহকেইটাৰ বিষয়ে ক'ব দিছিল। এইকেইটা হৈছে চীন হাঁহ, আমি চীনা হাঁহ বুলি কওঁ। হয়তো ঠাই বিশেষে বেলেগ বুলিও ক'ব পাৰে। প্ৰথমতে দুটা আছিলে, তাৰ পৰা আমি উমনি দি পেলাই বহুত পোৱালি জগালো, বিক্ৰীও কৰা হয়। এতিয়া আকৌ পোৱালি উমনিত আছে, বিক্ৰী কৰিম। বহুতে সুধিও আছিল, দিম বাৰু। তাৰপিছত কাপোৰটো সদায় ধুব লগা থাকেই, যিহেতুকে লেতেৰাকে থাকিব নোৱাৰো। তেনেকে অকমান লেতেৰা হ'লে পৰিষ্কাৰ পৰিচ্ছন্ন কৰা হয়। আৰু দেখিছেনে দমকলৰ পাৰখন মই যে সঘনাই পৰিষ্কাৰ কৰি থাকো। আৰু এইবোৰ নতুনকে আমি মাটি দিছিলো আৰু মাটিখিনি বালি মাটি আছিল, যাৰ বাবে ইয়াৰ পৰাও ধূলিবোৰ ঘৰলৈকে যায় বতাহত উৰুৱাই পেলাই। সেইবাবে মই ৰাতিপুৱাই পানী এনেকৈ ছটিয়াই লওঁ, তেতিয়া আৰু চিন্তা নাই দিনটোলৈকে। নহ'লে চাৰিওফালে ধূলি ধূলি হ'লে আৰু বেমাৰ আজাৰৰ কাৰণেও বেয়া। আমাৰ চৰ্দি জ্বৰ এইকেইটা দিন বহুত সাৱধানেৰে থাকিব লগা হয়। বিশেষকে সৰু ল'ৰা ছোৱালীক খুব সাৱধানেৰে ৰাখিব। এইকেইটা দিনতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়। গতিকে ধূলি বালিবোৰত এনেকে পানী ছটিয়াই দিব, কাৰণ ধূলিৰ পৰা বহুত বেমাৰ হয়। আৰু ইয়াতে ৰাতিপুৱা গৰুকেইটা উলিয়াই থোৱা হয় অকমান সময় গাই খীৰাই পেলাই। সেইবাবে গোবৰ অকমানো আছিল, মই সেইখিনি কোৰৰ সহায়তে পৰিষ্কাৰ কৰি দিছো। এনে হাতেৰে বাৰু গোবৰ পেলোৱা হয়, মানে গোহালিৰ গোবৰ হাতেৰে পেলাও, কোৰেৰে নেপেলাও আগৰ পৰাই। মানে দেউতাই কোৰেৰে পেলাব নিদিয়ে। সেয়া আৰু তাৰপিছত ফুলনিখন দেখুৱাম ৰ'ব অকমান। তেনেকৈ ফুল বাৰু নোহোৱাই হৈছে এতিয়া, ঠাণ্ডাৰ দিনত বিভিন্ন ধৰণৰ ভেৰাইটিৰ ফুল থাকে। তথাপিও এই কালাঞ্জুখিনি খুব সুন্দৰকৈ ফুলৰ বাগিচাখনৰ শোভা বৰ্ধন কৰি আছে। দেখিছেনে কিমান ধুনীয়া ৰঙা হৈ গৈছে, বহুত ভাল লাগে। ফাগুনৰ এই সময়ছোৱা পলাশ ফুলে, ৰঙা ভাল লাগে, ৰঙীন কিবা এটা। যদিও শুকান বা তেনেকৈ গোটেই পাতবোৰ সৰি লঠঙা হয়, তথাপিও তাতো যেন কিবা এটা মাদকতা আছে। যিহেতুকে কবিতা গল্প লিখো যে, গতিকে ভাল লাগে ফাগুনৰ সময়খিনিত কিবা এটা। আৰু এই গছজোপাৰ নামটো জনাবচোন। এয়া দেখিছে কিমান ধুনীয়াকে ফুলিছে। কালি পানী দি দিছিলো পাইপেৰে, আৰু সেইবাবে খুব ধুনীয়া সতেজ হৈ আছে, ধূলি বালিবোৰ নোহোৱা হৈছে। সেয়া এইজোপাও ভাল লাগে, 12 মাহে ফুলি থাকে। দেখিছে কালাঞ্জুখিনিয়ে খুব সুন্দৰকে ফুলি আছে, আৰু এইবোৰো ফুলিব আৰু বৰষুণ পৰাৰ লগে লগে ধুনীয়াকে মানে কলি ওলাইছে। আৰু এই গোলাপজোপা যে ফুলকেইটা বহুত ডাঙৰ ডাঙৰ, এয়া কিন্তু এতিয়া সৰিলে, বহুত ফুলিছিল। আৰু এই বগা গোলাপজোপাও বহুত পুৰণি হয়, আমাৰ পুৰণি ঘৰতে মানে বৰমাহঁতৰ ঘৰত আছে, তাৰ পৰা ডাল আনি ৰুইছিলো। দেখিছে অকমান চাৰিওপাশটো দেখুৱাই দিছো, ফুলনি ফুলনি। নাৰ্জী ফুলবোৰো হৈছে, বহুখিনি মৰিও গ'ল ফুলি উঠি। এয়া ভাল লাগে ঘৰৰ সন্মুখত যেতিয়া ফুলনি এখন থাকে, আৰু আমি যেতিয়া অকমান মন বেয়া লাগে বা তেনেকে ফুলনিখনত আমি সোমাও, মনটো বহুত বেছি ভাল লাগে। আৰু নিজক ব্যস্ত ৰখাৰ বাবে আচলতে এইবোৰ মই কৰো। মূল কথা সেইটো, কাৰণ যাতে কোনো ধৰণৰ অদৰকাৰী চিন্তা বা মনত বেয়া ভাৱৰ উদয় নহয়, সেইবাবে নিজক ব্যস্ত ৰখা হয় এইবোৰ কামৰ মাজেৰে। তাৰ বাহিৰে একো নাই, অকমান পৰিৱেশটো দেখুৱাইছো। আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে মনটো ভাল লাগে। অকমান আধৰুৱা হৈ আছিলে, এইখিনি পুৰা একদম জুই জ্বলাই দিম। আজিৰ কাম এইখিনিয়ে, অকমান সময়ৰ কামহে দেখুৱাইছো। তাৰ পিছত আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কৰা বা ঘৰৰ ভিতৰৰ কামবোৰ দেখুওৱা নাই, কিনো আৰু সদায় দেখুৱাই থাকিম। ভাল লাগে আপোনালোকৰ লগত শ্বেয়াৰ কৰি, আৰু আপোনালোকেও খুব সুন্দৰ মতামত এটা দিয়ে। আৰু বহুতে ভাল লাগে আচলতে, ইমান সুন্দৰকে আপোনালোকে আঁকোৱালি লৈছে ভিডিঅ'বোৰ। আৰু এনেকৈ কাম কৰিলে মাস্ক এখন মাৰি ল'ব দেই, মানে মোৰ নহ'ল সেইটো। মোৰ জল্দি জল্দি কামটো কৰাৰ কাৰণে ধূলিবোৰ নাকত সোমালেও চৰ্দি লাগিব। মোৰ গাটো এনেও ইমান এটা ভাল নহয়, তথাপিও জল্দি জল্দি আৰু ভিতৰত যোৱা নাযায় যে বাহিৰৰ কামখিনি কৰি থকা সময়ত। এয়া জুই জ্বলাই দিম, পুৰা শেষ। এনেকৈ যদি মনৰ লেতেৰা ভাৱ, বিদ্বেষ, লগতে অহংকাৰ,
জুই লগাই যদি আমি চাৰখাৰ কৰি দিব পাৰিলোহেঁতেন কিমান যে সুন্দৰ হ'লহেঁতেন সমাজখন নহয়নে নিকা হ'লহেঁতেন কেতিয়াবা ভাবোঁ এইবোৰ কথা মই কিন্তু নোৱাৰি নহয় এৰিছোঁ দিয়ক সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব ক'ৰ পৰা ভিডিঅ'সমূহ চাই জনাবচোন ভাল লাগে কেতিয়াবা সুধি থাকোঁ সেইবাবে এৰিছোঁ আজিলৈ